কোনো কাৰণতে বন্ড আইনত স্বাক্ষৰ নকৰোঁ। কালি আমি সামাজিক মাধ্যম যোগেদি এইটো কথা স্পষ্ট কৰি দিছোঁ, প্ৰয়োজনত জেল, কিন্তু বন্ড চাইন কৰা নহ'ব। এইটো একদম স্পষ্ট কথা, কালি আৰক্ষী প্ৰশাসনকো মই কৈ দিছোঁ। আৰু এতিয়া যিহেতু দেখা পোৱা গৈছে যে এই আন্দোলনখন যিটো এছাম ৰাজনীতিবিদে হিন্দু বা মুছলমানৰ এখন হেৰি বুলি কৰাৰ চেষ্টা কৰিছে, সেইসকল ইতিমধ্যে আপোনালোকৰ যি খিলঞ্জীয়া প্ৰভুত্ব ৰক্ষাৰ যিখন আন্দোলন, সেইখনে ক'ৰবাত ৰাজনীতিৰ চক্ৰত সোমাই পৰিছে। আমি সোমাবলৈ নিদিওঁ। এতিয়া অসমত এটা নেৰেটিভ হৈছে, এই নেৰেটিভটো আমি চেঞ্জ কৰিব লাগিব। যে বিজেপিক ছাপোৰ্ট কৰিলে সি হিন্দু বাংলাদেশী সমৰ্থক, কংগ্ৰেছক ছাপোৰ্ট কৰিলে সি মুছলমান বাংলাদেশী সমৰ্থক। এইবিলাক কি কথা? গণতন্ত্ৰত এইবোৰ কি কথা? আমি কৈ আছোঁ খিলঞ্জীয়া আধিপত্যবাদৰ কথা, আমি কৈ আছোঁ খিলঞ্জীয়া ভূমি অধিকাৰৰ কথা, আমি কৈ আছোঁ ইয়াৰ পৰা বাংলাদেশী যাব লাগে, ইয়াৰ পৰা হিন্দু যাব লাগে, ইয়াৰ পৰা মুছলমান যাব লাগে। আমি নাই কোৱা নহয়। কথাটো যিবোৰ মানুহৰ মস্তিষ্কৰ উৰ্বৰতা নাই, সেইবিলাক মানুহে হিন্দু মুছলমানৰ কথা কৈ আছে। আমি কৈ আছোঁ বাংলাদেশী যাব লাগে, আমি হিন্দু মুছলিম যাব লাগে বুলি নাই কোৱা নহয়। এই কথাবিলাক স্পষ্ট। আমাৰ আন্দোলনটোক যদি বেলেগ বিপথে কোনোবাই পৰিচালিত কৰিব বিচাৰিছে, তেওঁলোকে কৰিব নোৱাৰিব, কাৰণ আমি একত্ৰিতভাৱে এখন সংগ্ৰাম কৰি আছোঁ। এই সংগ্ৰামখন বহিৰাগত মানুহৰ বিৰুদ্ধে, বহিৰাগত মানুহৰ অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে। এই সংগ্ৰামখন বাংলাদেশী অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে। আজি আমাৰ মাটি বাৰী সকলো বাংলাদেশীয়ে দখল কৰিছে, মাটি বাৰী সকলো বহিৰাগতই দখল কৰিছে। এনেকেতো নহ'ব। আমিতো কোৱা নাই যে ধিং কাণ্ডত দোষী কেইজন মুছলমান বুলি, আমি ধিং কাণ্ডত দোষী কেইজন বাংলাদেশী বুলি কৈছোঁ। আমি কেতিয়াও কোৱা নাই যে ধিং কাণ্ডত দোষী কেইজন মুছলমান, আমি সেইটো কথা কোৱা নাই। আমি কৈছোঁ ধিং কাণ্ডত দোষী কেইজন সন্দেহযুক্ত বাংলাদেশী হয়। কথাবিলাক স্পষ্ট। এতিয়া সেইদিনা হোজাইত এটা লম্পটে এজনী ছোৱালীক ধৰ্ষণ কৰিছে। আমি কৈছোঁ সেইজন হিন্দু হয় বুলি কোৱা নাই, আমি কৈছোঁ তেখেত বাংলাদেশী মূলৰ সন্দেহযুক্ত হিন্দু হয়। কথাবোৰ ডাইভাৰ্ট কৰিব নালাগে, কথাবোৰ ডাইভাৰ্ট কৰিব নালাগে। আৰু উজনি অসমত কোনো আমচুৰ দম নাই, কোনো বিশ্ব হিন্দু পৰিষদৰ দম নাই ইয়াত হিন্দু মুছলমানৰ কাজিয়া লগাবলৈ। যেতিয়ালৈকে আমি আছোঁ, উজনি অসমত হিন্দু মুছলমানৰ মাজত কাজিয়া নহয়, কোনো কাৰণত নহয়। এইটো আমচুৱেও লগাব নোৱাৰে আৰু বজৰং দল কিবা দল সিহঁতিও লগাব নোৱাৰে। সেইটো একদম স্পষ্ট কথা। শিৱসাগৰততো অশান্তি পৰিৱেশ সৃষ্টি হোৱাই নাছিল। উজনি অসমত ল এণ্ড অৰ্ডাৰ পৰিৱেশ ক'ত সৃষ্টি হৈছিল? মানুহে আন্দোলন কৰিছে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে, আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিজৰ প্ৰতিবাদ যদি সাব্যস্ত এখন অসমত যদি কৰিব নোৱাৰে, এখন ৰাজ্যত যদি কৰিব নোৱাৰে, তেতিয়াহ'লে চৰকাৰখনে গণতান্ত্ৰিক পৰিপন্থী কাম কৰিছে। আৰু চৰকাৰখনৰ এগেইনষ্টত কিছুমান কথা কোৱাৰ কাৰণে আজি চৰকাৰে প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনলৈ চমন জাৰি কৰিছে। এই চমনটো এটা সাধাৰণ কথা, কিন্তু চৰকাৰে বুজাটো ভাল যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যিখন সংগ্ৰাম শিৱসাগৰৰ পৰা আৰম্ভ হৈছিল, সেই সংগ্ৰামখনৰ গতিধাৰা অব্যাহত থাকিব। আৰু কোনো ধৰণৰ আইন কানুন, কোনো ধৰণৰ এনেকুৱা বণ্ডত চাইন কৰাই আমাৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব নোৱাৰে। সেইটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজাটো খুবেই প্ৰয়োজন আছে। খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখন অব্যাহত থাকিব, কিন্তু সংগ্ৰামখন হ'ব সম্পূৰ্ণ গণতান্ত্ৰিক আৰু সম্পূৰ্ণ আইনৰ গণ্ডিৰ ভিতৰত থাকি হ'ব। কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি নহয়। হাজাৰ হাজাৰ লাখ লাখ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই অহাৰ পাছতো কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট উজনি অসমৰ ৰাইজে নকৰে, সেইটো আমাৰ দৃঢ় বিশ্বাস আছে। মই পুনৰবাৰ আপোনালোকক এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে কোনো ধৰণৰ এনেকুৱা বণ্ড চাইন কৰাই আমাৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব নোৱাৰে। উজনি অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখন অৱধাৰিতভাৱে চলিব আৰু জোৰদাৰভাৱে চলিব। চৰকাৰেতো ধৰ্মীয় মেৰুকৰণ হ'লে ভালেই পায়। অসমত যিমানেই ধৰ্মীয় মেৰুকৰণ হ'ব, সিমানেই চৰকাৰ লাভান্বিত হ'ব। গতিকে ৰাইজে বুজি পোৱাটো দৰকাৰ, প্ৰতিবাদী জনতাই বুজি পোৱাটো দৰকাৰ যে যুদ্ধখন হ'ব লাগিব খিলঞ্জীয়া আৰু অখিলঞ্জীয়া। ইয়াত যদি ধৰ্মীয় দৃষ্টিকোণেৰে কথা বতৰাবিলাক চোৱা যায়, তেতিয়াহ'লে এইখন সংগ্ৰামত আমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰোঁ। অসম আন্দোলনত যিদৰে 855জন শ্বহীদ মৃত্যু হোৱাৰ পাছতো এই সংগ্ৰামখন ছাকচেছ নহ'ল। আজি তাৰিখতো বিদেশীভাৱেই থাকিলে। NRC উন্নীতকৰণৰ কাৰণে চৰকাৰে কাম কৰিলে, আজি NRC উন্নীতকৰণো নহ'ল, তাতো কেছ লাগিলে, মুনাফা লভি গুচি গ'ল। এতিয়াও অসমীয়া খিলঞ্জীয়া ৰাইজ অস্তিত্বৰ সংকটত ভুগি আছে। সেই নামনি অসমৰ কথাই কওক, উজনি অসমৰ কথাই কওক, সেইকাৰণে কৈছোঁ যে আমি খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰামত আমি নামিছোঁ, সেই সংগ্ৰামখনৰ দীঘলীয়া হ'ব, কিন্তু ইয়াৰ গতিধাৰা অব্যাহত থাকিব।
মই শিৱসাগৰ জিলা প্ৰশাসনৰ এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিম কাৰণ তেখেতলোকে ভাবিছে যে শিৱসাগৰ প্ৰতিবাদী জনতা যদি ৰাজপথলৈ ওলাই আহে তেতিয়া শাসনযন্ত্ৰ ক'ৰবাত নহয় ক'ৰবাত থৰগ্ৰহ হ'ব এইকাৰণে মুখ বন্ধ কৰাৰ কাৰণে প্ৰয়াস কৰিছে আৰু আইনক আমি সন্মান জনাওঁ আইনক আমি ৰেছপেক্ট কৰোঁ গতিকে কোনোবাই যদি আমাক চমন যায় নিশ্চয় আমি সেই চমনৰ আমি চাইন কৰিম তাত কোনো আপত্তি কৰিবলগীয়া একো নাই কাৰণ সেইটো আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰিছোঁ আমি চৰকাৰ বিৰুদ্ধে আমি মাত মাতিছোঁ আৰু চৰকাৰে যদি চৰকাৰ বিৰুদ্ধে মাত মতাটো যদি ক'ৰবাত ৰুদ্ধ কৰিব বিচাৰিছে তাতো আমাৰ ক'বলগীয়া নাই কিন্তু ৰুদ্ধ কেতিয়াও নহয় জনতাই প্ৰতিবাদ কৰিবই